আজি বৃহস্পতিবাৰ 2025 চনৰ 3 জুলাই। আজি আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস। সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন সাধনত সমবায় আন্দোলনৰ অৱদানক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে জুলাই মাহৰ প্ৰথমটো শনিবাৰ আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস হিচাপে পালন কৰা হয়। এই বছৰ এই দিৱসৰ বিষয়বস্তু সমবায় উন্নত বিশ্বৰ বাবে সমন্বিত আৰু বহনক্ষম সমাধানৰ প্ৰয়াস। আজি আন্তৰ্জাতিক প্লাষ্টিক বেগ মুক্ত দিৱস। পৰিৱেশ তন্ত্ৰৰ বাবে প্লাষ্টিক বেগৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে ইয়াৰ বহনক্ষম বিকল্প উদ্ভাৱনৰ জৰিয়তে পৃথিৱীখন প্লাষ্টিক মুক্ত কৰি তোলাৰ প্ৰয়াসক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 3 জুলাইত আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ফ্ৰান্স কাফকাৰ জন্মদিন। 1883 চনৰ 3 জুলাইত অষ্ট্ৰিয়া হাংগেৰীৰ প্ৰাগ চহৰত জন্ম হৈছিল বিখ্যাত উপন্যাস দ্য মেটামৰফোচিছ, দ্য ট্ৰায়েল আৰু দ্য কেচেলৰ বাবে জনাজাত বিংশ শতিকাৰ প্ৰভাৱশালী জাৰ্মান ঔপন্যাসিক আৰু চুটিগল্প লেখকজনৰ। গিৰিধৰ শৰ্মাৰ জন্মদিন। 1912 চনৰ 3 জুলাইত নলবাৰী জিলাৰ ককয়া গাঁৱত জন্ম হৈছিল আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যশস্বী সাহিত্যিক শিক্ষাবিদজনৰ। আদুৰ গোপালকৃষ্ণনৰ জন্মদিন। 1941 চনৰ 3 জুলাইত কেৰালাৰ মন্নাদিত জন্ম হৈছিল পদ্মবিভূষণ আৰু দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত বৰেণ্য চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকজনৰ। ৰাজকুমাৰৰ মৃত্যু। 1996 চনৰ 3 জুলাইত 69 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল 4 দশকৰো অধিক কালৰ কেৰিয়াৰত 70খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰা এসময়ৰ জনপ্ৰিয় প্ৰভাৱশালী অভিনেতাজনৰ। পৰ্তুগীজৰ পৰা যৌতুকত বম্বে পালে ইংৰাজে। 1661 চনৰ 3 জুলাইত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছ আৰু পৰ্তুগীজ ৰাজকুমাৰী ব্ৰাগাঞ্জাৰ কেথেৰিনৰ মাজত হোৱা বিবাহ চুক্তিৰ অংশ হিচাপে সেই সময়ত পৰ্তুগাল অধিকৃত বম্বে চহৰখন আনুষ্ঠানিকভাৱে ইংলেণ্ডক হস্তান্তৰ কৰা হয়। ছেভিংছ বেংকৰ আৰম্ভণি। 1819 চনৰ 3 জুলাইত আমেৰিকাৰ প্ৰথমটো ছেভিংছ বেংক নিউয়ৰ্ক চহৰৰ বেংক ফৰ ছেভিংছ ব্যৱসায়ৰ বাবে মুকলি কৰা হয়। 1816 চনত প্ৰতিষ্ঠা কৰা হৈছিল প্ৰথমে দৰিদ্ৰৰ বাবে বেংক বুলি বিজ্ঞাপন দিয়া এই বেংকটো। 1982 চনত ই বাফেলো ছেভিংছ বেংকৰ সৈতে চামিল হয় আৰু 1991 চনত বন্ধ হৈ যায়। লোকমান্য তিলকক গ্ৰেপ্তাৰ। 1908 চনৰ 3 জুলাইত বাল গংগাধৰ তিলকক ৰাজদ্ৰোহৰ অপৰাধত ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে। তেওঁৰ কাকত কেশৰীক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে হিংসা আৰু ঘৃণাৰ উচতনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এই দুখত তেওঁ ব্ৰহ্মদেশৰ মাণ্ডলেত 6 বছৰ কাৰাবাস খাটিব লগা হয়। কিউবেক চহৰৰ প্ৰতিষ্ঠা। 1608 চনৰ 3 জুলাইত নিউ ফ্ৰান্সৰ পিতৃ হিচাপে অভিহিত ফৰাচী অনুসন্ধানকাৰী ছেমুৱেল ডি চেম্পলেনে কিউবেক চহৰ প্ৰতিষ্ঠা কৰে। উত্তৰ আমেৰিকাৰ প্ৰথম ইউৰোপীয় বসতি স্থাপন কৰা চহৰখন ফ্ৰান্সৰ স্থায়ী বাণিজ্যিক কেন্দ্ৰৰ ভেটি স্থাপন কৰা হৈছিল। পুনৰ মুকলি ষ্টেচু অৱ লিবাৰ্টি। 1986 চনৰ 3 জুলাইত 2 বছৰ মেৰামতিৰ বাবে বন্ধ ৰখা নিউয়ৰ্ক হাৰ্বাৰত থকা বিখ্যাত ষ্টেচু অৱ লিবাৰ্টি আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰা হয়। ষ্টেচু অৱ লিবাৰ্টিৰ শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছিল এই অনুষ্ঠান। ইজিপ্তত সামৰিক অভ্যুত্থান। 2013 চনৰ 3 জুলাইত এক সামৰিক অভ্যুত্থানত ইজিপ্তৰ ৰাষ্ট্ৰপতি মহম্মদ মৰচি অপসাৰিত হয়। সেনা জেনেৰেল আব্দেল ফাত্তাহৰ নেতৃত্বত সামৰিক বাহিনীয়ে সংবিধান স্থগিত ৰাখি আদলি মনছুৰৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰে। বিলুপ্ত হ'ল গ্ৰেট ওক। 1844 চনৰ 3 জুলাইত আইচলেণ্ডৰ এলডে দ্বীপত উত্তৰ আটলাণ্টিকৰ বৃহৎ উৰণহীন চৰাই গ্ৰেট অকৰ অন্তিম যোৰাটো নিধন কৰাৰ পিছত এই প্ৰজাতিৰ পক্ষীবিধ বিলুপ্ত হয়। মাংস, কণী আৰু পাখিৰ বাবে এই চৰাইবোৰ চিকাৰীৰ লক্ষ্য হৈ পৰিছিল। বিশ্বৰ প্ৰথম ষ্টক সূচকাংক। 1884 চনৰ 3 জুলাইত বিশ্বৰ প্ৰথমটো ষ্টক ইণ্ডেক্স প্ৰকাশিত হয়। ডাও জন্স ৰেলৱে এভাৰেজ নামেৰে নামাকৰণ কৰা এই সূচকাংক কাষ্টমাৰ্ছ আফটাৰনুন লেটাৰৰ অংশ হিচাপে সৃষ্টি কৰা হৈছিল। এই প্ৰাৰম্ভিক সূচকাংকত 11টা কোম্পানী অন্তৰ্ভুক্ত হৈছিল। ইনফৰমেশ্যন ডেস্ক, প্ৰথম খবৰ।